চাওক মই সকলো বিদ্যালয়ক ইউডাইচত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইচ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব এখন বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নৱোদয়ত চিলেকশ্যন হয় তেওঁ এডমিশ্যন ল'ব নোৱাৰিব কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইচ কোড নাই বা ৰিকগনিশ্যন নাই আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ প্ৰচেষ্টাও লৈছোঁ এতিয়া ইউডাইচৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সকলো বিদ্যালয়ে যাতে এনৰোল কৰে টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত নাই কমাৰ্চ কলেজ নাই গতিকে নিশ্চিতভাৱে অনাগত দিনবিলাকত হ'ব আৰু বিজ্ঞান শিক্ষা একেবাৰে নাই সেইটো অনুপস্থিত এইটো নহয় যে ভেঞ্চাৰ হ'লেও আপোনাৰ মানকাছাৰ কলেজত আছে বা হাতশিঙিমাৰী কলেজত বিজ্ঞান শাখা আছে আৰু যিটো ভেঞ্চাৰ হৈ আছে আইনখন এইবাৰ সংশোধন হ'ব যদি তেওঁলোকে আইনৰ সংশোধন মানে আওতাৰ ভিতৰত আহি যায় তেতিয়াহ'লে প্ৰাদেশিকৰণৰ ব্যৱস্থা হ'ব নাই মইতো ক'লোৱেই যে 10 অক্টোবৰত নতুন নিযুক্তি হ'ব নিযুক্তি হোৱাৰ লগে লগে ইয়াতো সেই নিযুক্তি যিখিনি খালী পদ আছে খালী পদখিনি পূৰণ কৰা হ'ব আৰু ৰেচনেলাইজেশ্যনটো মূল কথা ক'ৰবাত শিক্ষক কম আছে ক'ৰবাত বেছিকৈ আছে গতিকে বেছি থকা ঠাইৰ আমি শিক্ষকসকলক ইয়ালৈ আমি স্থানান্তৰিত কৰিম পিছপৰা নহয় আপোনালোকে যেনেকুৱা ভাবি আছে ঠিক তেনেকুৱা নহয় চৰ অঞ্চলৰ আজি মই এইটো ৰিভিউ কৰিছোঁ চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা যথেষ্ট এতিয়া ষ্ট্ৰীমলাইন হৈছে উন্নত হৈছে তেনেকুৱাতো মোৰতো তথ্যত অহা নাই মোৰতো শিক্ষা হেতুত মই এটেণ্ডেঞ্চ পাই আছোঁ আৰু মানে চাউথ চালমাৰ মানকাছাৰৰ বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি 80% সেইটো শিক্ষা হেতু এপত আহি আছে আৰু ছাত্ৰ ছাত্ৰীৰ যি উপস্থিতি গড় উপস্থিতি 60% সেইটো অল আছাম একেই আৰু কোনো সময়ত আমি 80%লৈকে উপস্থিতি পাই আছোঁ গতিকে শিক্ষা হেতু এপ হোৱাৰ পাছত আমি মনিটৰিং কৰিবলৈ সক্ষম হৈছোঁ গুণোৎসৱতো চাউথ চালমাৰা মানকাছাৰে ভাল ফলাফলেই কৰিছে গতিকে কিছুমান মানুহে বাহিৰৰ পৰা ধাৰণা কৰি থাকে যে চৰ চাপৰি অঞ্চলত আমি শিক্ষাটো অৱহেলা কৰি আছোঁ আমি অকণো অৱহেলা কৰা নাই চৰ চাপৰি অঞ্চলত যাতে LP স্কুলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ভাল পুষ্টি পায় জেনেৰেল এৰিয়াত এটা কণী পায় সপ্তাহত ইয়াতে 3টা কণী আমি দিওঁ গতিকে এই সকলোবিলাক যত্ন লোৱা হৈছে আৰু তাৰ ফলাফলো আমি সেইমতে পাইছোঁ